আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ছিজন গ্ৰাম সমষ্টি আৰু দেখা গৈছে যে যি বিধানসভা নিৰ্বাচনৰ কাৰণে 2026-ৰ ইতিমধ্যে শাসক দল হওক বা বিৰোধী হওক ইতিমধ্যে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ছিজন গ্ৰামৰ সমষ্টিৰ যি বিধায়ক আব্দুল বাতেন খণ্ডাগৰ তেখেতৰ সৈতেও কথা পাতিম আৰু 2026-ৰ যি বিধানসভা এই বিধানসভাত সমগ্ৰ অসমত বিৰোধী হওক বা দল হওক ইতিমধ্যে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আপুনি কেনেকুৱা ধৰণৰ প্ৰস্তুতি লৈছে? হয়, আমি প্ৰথমতে সংগঠনৰ ওপৰত গুৰুত্ব দিছোঁ। যোৱা আমাৰ এটা বছৰে হ'ল আমি সকলোখিনি বুথ মণ্ডল নতুনকৈ সক্ৰিয়ভাৱে গঠন কৰিলোঁ আৰু BLA-বিলাকে এপইণ্টমেণ্ট দি ট্ৰেইনিং দি পেলাই কামত লগাই দিছোঁ যাতে ভোট চুৰি কৰিব নোৱাৰে আৰু সকলোবিলাক মহিলা যুৱ তাৰপিছত NSY এই সকলোবিলাক যিবিলাক ভাতৃ বা ভগ্নী সংগঠন আছে সেইখিনিৰ মণ্ডল পৰ্যায়লৈকে সকলোখিনি কমিটি আমি সক্ৰিয়ভাৱে গঠন কৰি মিটিং চিটিং কৰি আছোঁ। আমাৰ ছিজন গ্ৰাম সমষ্টিত দল একেবাৰে মানে ক'বলৈ গ'লে সঠিক ৰূপত গঢ় দি পেলাই ইলেকশ্যনৰ কাৰণে আমি ইতিমধ্যে সাজু হৈ পৰিছোঁ। উন্নয়নৰ ক্ষেত্ৰত দেখা গৈছে যে বিভিন্ন ভোটাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে, ৰাস্তাৰ ক্ষেত্ৰত হওক বা গৰাখহনীয়াৰ ক্ষেত্ৰত হওক। কেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছে আপুনি? এতিয়া ধৰক আমাৰ ছিজন গ্ৰাম সমষ্টিটো দুটা সমষ্টিৰ পূৰ্বৰ দুটা সমষ্টিৰ অংশ লৈ গঠন আছে, অভয়াপুৰী উত্তৰ আৰু দক্ষিণ। মই উন্নয়নমূলক কামখিনি অভয়াপুৰী উত্তৰ অংশত কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কেনেকুৱা ধৰণৰ এটা মানে মই নজিৰ আপোনাক দিবলৈ বিচাৰিছোঁ যে যিখিনি অংশ ছিজন গ্ৰামত পৰিছে তাতে 13-14 কিলোমিটাৰ PWDৰ পকী ৰাস্তা আছিল মই বিধায়ক হোৱাৰ আগত। এতিয়া 60 কিলোমিটাৰৰ কাম চলি আছে, হয়তোবা তাৰে আধাখিনি কমপ্লিট হৈছে, বাকীখিনি কাম চলি আছে, কিছুমানৰ টেণ্ডাৰ হৈছে আৰু PMJCত মই 38টা ৰাস্তা সোমাই দিছোঁ, সেইখিনিও চেংচন হৈছে, 24টা টেণ্ডাৰ হ'ব। আৰু মুঠতে ক'বলৈ গ'লে অভয়াপুৰী উত্তৰ পাৰ্টত যিখিনি ৰাস্তা PWDত ল'ব পৰা বিধৰ সকলোখিনি ৰাস্তা পকীকৰণৰ কাৰণে সম্পূৰ্ণ ধৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু ঐতিহাসিকভাৱে আমি যিটো বৰগলা কীৰ্তনপাৰাৰ দলং সেইটো কেইটা যোৱা 7-8টামান বছৰ মানে মই বিধায়ক হোৱাৰ আগত মানে উপঙি আছিলে, তাৰ সংযোগ নাছিলে। সেইটো 32 কোটি টকা চেংচন কৰাই মঞ্জুৰ কৰাই পেলাই সেইটো ইতিমধ্যে আমাৰ সংযোগ স্থাপন কৰা হৈছে। এতিয়া আমি এই জিলাখনৰ একেবাৰে পূব প্ৰান্ত কুকিলা বা চাকলাই কওক, তাৰ পৰা আমি জিলাখনৰ সদৰ ঠাই বঙাইগাঁৱলৈ আহোঁতে ৰাতি কওক দিনত কওক আমি যিকোনো সময়ত মুভমেণ্ট কৰিব পাৰোঁ। তাৰ ফলত ছাত্ৰ ছাত্ৰী কওক, বেমাৰীসকলৰ কথাই কওক বা ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰতে হওক এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে মানে অভয়াপুৰী উত্তৰ সমষ্টিৰ অংশটো আগবাঢ়ি গৈছে। আৰু মুঠতে ধৰক ৰাস্তা ঘাটৰ ক্ষেত্ৰত আমি যেনে এটা উদাহৰণ দিছোঁ, বোলে জপিয়া জিপি গাঁও পঞ্চায়ত, এটা গাঁও পঞ্চায়তৰ উল্লেখ কৰিছোঁ। তাতে ধৰক 1 কিলোমিটাৰো PWDৰ ৰাস্তা নাছিল, আজিৰ তাৰিখত 13 কিলোমিটাৰ ৰাস্তা PWDত লৈ পেলাই কাম সম্পূৰ্ণ হৈছে। সেইটো আপোনালোকে ৰাইজক সুধিলে পাব। আৰু এটা যিকোনো এটা জিপিৰ নাম কওক, তেনেকুৱা হয়তো 1-1.5 কিলোমিটাৰ PWDৰ ৰাস্তা আছিল, আজিৰ তাৰিখত 10-12 কিলোমিটাৰ PWDৰ পকী পথ হৈছে। বৃহত্তৰ দুটা নদী আই আৰু মানা অসমৰ ভিতৰত আটাইতকৈ ৱৰ্ল্ড বেংকৰ যিটো প্ৰজেক্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টৰ আণ্ডাৰত আপুনি দুটা নদীত কিমানখিনি টকা আনিবলৈ সক্ষম হৈছে? মই আমাৰ সমষ্টিত ক'বলৈ গ'লে দুটা সমস্যা প্ৰধান আছিলে। এটা ৰাস্তা ঘাটৰ সমস্যা আছিলে, তাত বহুলাংশে ৰাস্তা ঘাটৰ সমস্যাটো সমাধান কৰিবলৈ সামৰ্থ্য হৈছোঁ, কাম চলি আছে আৰু কিছুমানৰ কাম সম্পূৰ্ণ হৈছে। আৰু আমি গৰাখহনীয়াটো আমাৰ এটা বৃহৎ সমস্যা আছে। আমাৰ বাঁশবাৰীৰ এটা অঞ্চলত মানে বাঁশবাৰী চালাবিলা গাঁও পঞ্চায়তত আই নদী আৰু মানা নদী প্ৰায় সংযোগ হ'বলৈ গৈ আছিল। তাতে আমি 5,90,00,000 কাম কৰি পেলাই জিঅ' বেগৰ কাম কৰি আমাৰ পাৰ্কোপাইনৰ কাম কৰি সেইটো আই নদীৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰা হৈছে, যাতে আই মানা একেলগে সংযোগ হ'ব নোৱাৰে। যদিও সংযোগ হৈ যায় নামনিৰ ফালে, আপোনালোকে হয়তো যদি
বিধানসভাৰ কাৰ্যক্ৰমণিকাবিলাক চাইছে তেওঁ মই মোটামুটি 8 বাৰ বা 9 বাৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ কথাটো দাঙি ধৰিছোঁ। এবাৰতো আমাৰ জলসম্পদ মন্ত্ৰী মোক মানে অলপ বেয়াকৈ ক'লে বিধানসভা যে আপোনাৰ আৰু বেলেগ কথা নাই নেকি, গৰাখহনীয়াৰ কথা খালি কৈ থাকে। মই তেতিয়া ক'লোঁ যে মোৰ সমস্যাটো সমাধান কৰি দিলেতো আৰু মই নকওঁ। সেই তেনেকুৱা বিধানসভাই কওক ভিতৰে বাহিৰে মানে যুঁজ দি পেলাই 125 কোটি টকাৰ মানে বিশ্ব বেংকৰ আঁচনি আমি বিশ্ব বেংকৰ দ্বিতীয় পৰ্যায়ত ছেকেণ্ড ফেজত অন্তৰ্ভুক্ত কৰাবলৈ সামৰ্থ্য দিছোঁ। কামখিনি এতিয়াও আৰম্ভ হোৱা নাই, যিকোনো সময়ত কাম আৰম্ভ হ'ব। ছেকেণ্ড পৰ্যায়ত 125 কোটি টকা ইতিমধ্যে আমাৰ বিশ্ব বেংকৰ যিটো আঁচনি তাতে অন্তৰ্ভুক্ত হৈছে। আৰু সৰু সুৰাকৈ যিবিলাক ঠাইত মানে ধৰক বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় সেইবিলাক ঠাইত ধৰক পাট্টুবাইনৰ কাম বা যিবিলাক এই FDR বা PDNA বুলি কয় আজি তাৰিখত তাতে লোৱাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। SOBTৰ ফালৰ পৰাও কিছু কাম কৰা হৈছে, কিন্তু সেইখিনি কিন্তু যথেষ্ট নহয়। যথেষ্ট হ'ব 125 কোটিটো যদি আমি যিটো মানে ছেকেণ্ড ফেজত অন্তৰ্ভুক্ত হৈছে বিশ্ব বেংকৰ সেইটো যদি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট হৈ যাব, আৰু সেইটো আৰম্ভ হোৱা পৰ্যায়ত আছে। আমাৰ সৈতে বিধায়কৰ সৈতে কেইবাৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডতো কিছু উল্লেখনীয় কাম কৰা হৈছে। শিক্ষা ক্ষেত্ৰত আমি মোটামুটি 3টা স্কুল মডেল কৰা বুলি আমি ক'ব পাৰোঁ। এটা হৈছে জনপ্ৰিয় হাইস্কুল চালাবিলা, তাতে 7.5 কোটি টকাৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। আৰু ৰাঙাপানীত PM হায়াৰ ছেকেণ্ডেৰী স্কুলতো তেনেকুৱা এটা আঁচনি মঞ্জুৰ হৈছে, টেণ্ডাৰ হৈ গৈছে। আৰু আমাৰ PM শ্ৰী বুলি এটা স্কুল অন্তৰ্ভুক্ত হৈছে, এইটো বিধায়কৰ মডেল স্কুল, সেইটো হৈছে নাম্বাৰপাৰা হাইস্কুল। এইবিলাক স্কুলত কেইবা কোটি টকা কাম কৰা হৈছে। আনটাইড ফাণ্ডৰ পৰা মানে গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি 10 লাখ টকা দিছোঁ। জপিয়া হাইস্কুলত 10 লাখ টকা দিয়া হৈছে আনটাইড ফাণ্ডৰ পৰা। 30খন LP আৰু ME স্কুলত এডিশ্যনেল ক্লাছৰুম কৰা হৈছে। যিবিলাক স্কুলৰ গৃহ মানে মেৰামতিৰ প্ৰয়োজন আছিলে সেইবিলাক আমি ফাইনেন্স কমিশ্যনৰ পৰা যেতিয়া পঞ্চায়ত বডি নাছিল স্কুলবিলাকত সকলোখিনি আঁচনি ধৰি পেলাই স্কুলবিলাকত ৰিপেয়াৰিঙৰ কামটো কৰা হৈছে। আৰু এটা কথা, আমাৰ চাকলাত এটা প্ৰয়াত চন্দন চৰকাৰ দেৱে তেখেতে এটা কলেজ স্থাপন কৰিছিলে। সেই কলেজখন এতিয়াও মানে এফিলিয়েশ্যন বা ৰিকগনিশ্যন হৈছে যদিও চৰকাৰীকৰণ হোৱা নাই, ভেঞ্চাৰ হিচাপতে আছে। তাতে নাকৰ এছেছমেণ্টৰ প্ৰয়োজন আছিল। তাতে মই একেবাৰে ৰিচেণ্টলি 34 লাখ টকাৰ এটা অনুদান আগবঢ়াইছোঁ DMFT ফাণ্ডৰ পৰা, যে যাতে নাকৰ এছেছমেণ্ট কৰাৰ কাৰণে যিবিলাক মানে আন্তঃগাঁথনিৰ প্ৰয়োজন সেইখিনি যাতে সম্পূৰ্ণ হৈ উঠে সেইটো হৈ যাব। আৰু কেইবাখনো স্কুলত মানে হেৰি দিয়া হৈছে, মানে ছায়েন্স লেবৰেটৰী দিয়া হৈছে। আমাৰ কাছাৰপিটি হাইস্কুলত দিয়া হৈছে, নাম্বাৰপাৰা পাৰ্ট 2 হাইস্কুলত দিয়া হৈছে। সামগ্ৰিকভাৱে শিক্ষা অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত আমাৰ PM হাইস্কুল যিটো ক'লোঁ ৰাঙাপানী, তাতে এডিশ্যনেল ক্লাছৰুমৰ কাৰণে 60 লাখ টকাৰ আঁচনি এটা ইতিমধ্যে সম্পূৰ্ণ হৈছে। এনেকৈ মোটামুটি সামগ্ৰিকভাৱে কাম কৰা হৈছে, আৰু কৰিবলগীয়া আছে। মই নকওঁ যে সকলো সমস্যা মই সমাধান কৰিছোঁ। খালি এটা বস্তু যে বিগত 70 বছৰত যিখিনি কাম হৈছিলে আমি 4 বছৰত কৰিবলৈ সামৰ্থ্য হৈছিল, তাৰ অৰ্থ এইটো নহয় যে সমস্যা সমাধান হৈছে। আৰু সমস্যা আছে, আৰু সমাধান কৰিবলগীয়া আছে। আমাৰ মডেল অংগনাবাদী 40টামান মডেল অংগনাবাদী মই ইতিমধ্যে কাম সম্পূৰ্ণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম শিশুসকলৰ উপযুক্ত শিক্ষাৰ পৰিৱেশ গঢ় দিয়াৰ কাৰণে কৰা হৈছে। আৰু আমাৰ প্ৰতিটো গাঁও পঞ্চায়ততে 3টা 4টা 5টালৈকে মডেল অংগনাবাদী কেন্দ্ৰ স্থাপন কৰা হৈছে। এইবিলাক খুব আটকধুনীয়াভাৱে কৰা হৈছে, আৰু শিশুসকলৰ কাৰণে ইয়াক উল্লেখযোগ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ'ব। ME আৰু LP যি বাউণ্ডাৰী বা আৰ্ট ফিলিঙৰ কাম কিমানখিনি কৰিছে? এতিয়া মই যিখিনি এইবাৰ যিটো LED আমি ডিষ্ট্ৰিবিউট কৰিলোঁ 24-25 আৰু 25-26 প্ৰায়বিলাক স্কুলতে আমি প্ৰাথমিক পৰ্যায়ত 2 লাখ 2.5 লাখ 3 লাখকৈ টকা দিয়া হৈছে, মানে সেইবিলাকৰ বাউণ্ডাৰী ৱাল কৰাৰ কাৰণে। কাৰণ বাউণ্ডাৰী ৱাল নাছিল আৰু চৰকাৰী অনুদানো ডাইৰেক্টলি পোৱা নাযায়, সেইকাৰণে LIDৰ ফালৰ পৰা সেইটো লোৱা হৈছে। আৰু এটা আমাৰ স্বাস্থ্যখণ্ডত
6টা বিচনাযুক্ত মানে হস্পিটেল যিবিলাক সাব চেণ্টাৰৰ লগত এটাচ তেনেকৈ 8খনমান কৰা হৈছে। আৰু আটাইতকৈ উল্লেখযোগ্য যে আমাৰ 1939 চনতে এটা ষ্টেট ডিছপেঞ্চাৰী স্থাপন হৈছিলে চাকলা কুকিলা নাম একচুৱেলি চাকলাত হেৰিটো অনুষ্ঠানটো চাকলা আৰু কুকিলাৰ বাউণ্ডাৰী জিপি তো নামটোও তেনেকুৱা চাকলা কুকিলা ষ্টেট ডিছপেঞ্চাৰী আছিল 1939 চনত। তো সেই তেনেকেই পৰি আছিল ইমান বছৰ। এইবাৰ আমি অহোপুৰুষাৰ্থ যথেষ্ট চেষ্টা কৰি পেলাই আমাৰ স্বাস্থ্যমন্ত্ৰী তাৰপিছত মুখ্যমন্ত্ৰী আৰু NSMৰ ডাইৰেক্টৰক মানে লগ ধৰি পেলাই তেওঁলোকক কথাখিনি মই জোৰ দিলোঁ যে আপোনালোকে এনেকুৱা এটা হেৰিটেজ অনুষ্ঠানক যদি উন্নীতীকৰণ নকৰে তেনেহ'লে কেনেকৈ হ'ব। পিছত সকলোৱে মানে একমত হৈ পেলাই আমাৰ দাবী মতে তাতে CHC 30 বেডেড হস্পিটেললৈ মানে ৰূপান্তৰ কৰাৰ কাৰণে ইতিমধ্যে মঞ্জুৰি হৈছে। যোৱা 26 ডিচেম্বৰ তাৰিখে টেণ্ডাৰ হৈ গৈছে, যিকোনো সময়ত কাম আৰম্ভ হ'ব। গতিকে সকলোবিলাক ক্ষেত্ৰত অলপকৈ কাম কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। যিখিনি হয়তো আগত বিগত সময়ত 25, 30, 40 বছৰত হোৱা নাছিল 4 বছৰত ইতিমধ্যে হৈ উঠিছে। তাৰ বাবে মই নকওঁ যে একেবাৰে মই সফল বিধায়ক, কিন্তু এজন বিৰোধী বিধায়ক হিচাপে যথেষ্টখিনি কাম কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। সঠিক সিদ্ধান্ত লওক যাতে যিখিনি সমস্যা মই 4-5 বছৰত সমাধান কৰিলোঁ আৰু অনাগত 4-5 বছৰত যাতে বাকী যিখিনি সমস্যা আছে সেইখিনি মানে দলে যাকে মনোনীত কৰক দলৰ প্ৰাৰ্থীগৰাকীক জয়লাভ কৰাই পেলাই কংগ্ৰেছ চৰকাৰ গঠন কৰি পেলাই সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰক। আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে যিখিনি খতিয়ান আপোনালোকক দিছে তাতছে আৰু বহুত দিবলগীয়া আছে। বহুতখিনি কাম হয়তো অতিৰঞ্জিতও কৰিছে, সেইখিনি কৰিছে আৰু অলপ কৰিবলগীয়া বাকী আছে। হয়তো বিভিন্ন শিক্ষা অনুষ্ঠানত PMCয়ে হওক বা আমাৰ মহাবিদ্যালয়ে হওক এইখিনি এতিয়া বহুত টকাৰ আবণ্টন দিছে। ইতিমধ্যে আমাৰ উল্লেখনীয় এটা কাম হৈছে উত্তৰ অভয়পুৰী সমষ্টিত 30 বেডেড হস্পিটেল এখন চেংচন কৰাতে আমাৰ ৰাইজে বিশেষকৈ উৎফুল্লিত হৈছে। আৰু আগৰ পৰাই হয়তো আমাৰ এই বিধায়কজন কৰ্মদক্ষ বুলি হয়তো ৰাইজে গম পাইছিল, যাৰ কাৰণে জিকাইছিল। এইবাৰো তেখেতকেই ভোট দিয়াৰ কাৰণে আমাৰ ৰাইজৰ ইতিমধ্যে সিদ্ধান্ত লৈছে। কাৰণ যিখিনি আমাৰ উল্লেখনীয় কাম আমাৰ নদী বান্ধৰে কওক আমাৰ দলঙৰে কওক ৰাস্তা ঘাটৰ যিখিনি সমস্যা প্ৰায় ধৰক 60% আমাৰ কাম সমস্যা সমাধান হৈছেই। আৰু যিখিনি আগন্তুক দিনত কৰিবলগীয়া আছে এইখিনি কাম আমাৰ এইজন বিধায়কৰ দ্বাৰাই সম্ভৱ বুলি ৰাইজে বিবেচনা কৰি আছে। কেইবাগৰাকী কেণ্ডিডেট 2026ৰ দাবীদাৰ হিচাপত নাই, কেণ্ডিডেটটো বহুত থাকিবই, দলীয় কেণ্ডিডেট থকাটো স্বাভাৱিক কথা। কাৰণ কংগ্ৰেছ দলক চবেই ভাল পায়, গতিকে কংগ্ৰেছ দলৰ প্ৰতি এই সমষ্টিটো কংগ্ৰেছ দলেই যিহেতু জিকিব, গতিকে প্ৰত্যেকজন বিধায়ক হওক বা কৰ্মীয়ে হওক তাৰ পৰাই হয়তো 2-4জনে বিচাৰিব বিচাৰে আপোনালোকে। কিন্তু আমি আব্দুল বাতেন খন্দকাৰ ছাৰকেই বিচাৰোঁ, কাৰণ তেখেতে কৰ্মদক্ষ বিধায়ক। ধন্যবাদ জনাইছোঁ। আমাৰ অলপ আগতে বিধায়ক মহোদয় যিখিনি কথা ক'লে তাতকৈ তেওঁ আমাৰ সমষ্টিত যথেষ্ট বেছি কাম কৰিছে। প্ৰথমতে তেওঁ দলীয় যিখিনি কাম কৰিছে আমি এনেকুৱা বিধায়ক খুব কমেই পাইছোঁ। আগত কেইবাজনো বিধায়ক পাইছোঁ যদিও যে দলৰ হৈ একেবাৰে নিম্ন পৰ্যায়ৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সকলো কৰ্মীকে যিখিনি গুৰুত্ব দিছে আমি নথৈ আনন্দিত বা সন্তুষ্ট। আৰু তেওঁ শিক্ষাৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে স্কুল কলেজত আমি বহুত সন্তুষ্ট। এই ইতিমধ্যেই চালাবিলা হাইস্কুলত তেওঁ 7 কোটি টকাৰ এটা অনুদান আনিছে। আৰু চাকলা কুকিলাত এখন বহুত পুৰণীয়া ডিছপেঞ্চাৰী আছিলে, তাতে তেওঁ 30 বেড যুক্ত এখন হস্পিটেলৰ স্থাপন কৰাইছে। এইবিলাক কাম মানে আমাৰ ইমান বছৰে হোৱা নাছিলে, যাৰ কাৰণে আমি এই বিধায়ক মহোদয়ক বহুত ধন্যবাদ জনাওঁ। আৰু আগন্তুক দিনত আমি বিধায়ক মহোদয়ৰ টিকেট নিশ্চয় পাব, আমি যথেষ্ট ভোট দিম বুলি আশা ৰাখিছোঁ। যোৱা বিধানসভাত যিখিনি মানে ভোট পাইছিলে, যি হাৰত ভোট পাইছিলে তাতকৈ বেছি ভোটত এইবাৰ নিশ্চয় জয়ী হ'ব বুলি আমি নিশ্চিত আশাবাদী। 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিছে আব্দুল বাতেন খন্দকাৰ? 10 নম্বৰৰ ভিতৰত 10 পাব, নিশ্চিতভাৱে 10 পাব। বাঁশবাৰী চালাবিলা জিপিৰ অন্তৰ্গত 704 নং ভাণ্ডাৰী LP স্কুল।
শামসুল আলম, মোৰ ঘৰ জপিয়া বৰিচলা। আমি চিৰিজনগ্ৰাম সমষ্টিৰ এজন নাগৰিক, কিন্তু আমাৰ এই 26ত নিৰ্বাচন খেলাৰ কুচকাৱাজত আমাৰ মাননীয় বিধায়ক আব্দুল বাতেন খন্দকাৰ যোৱা 5টা বছৰত আমাৰ অশেষ কাম কৰি আমাক লাভান্বিত কৰিছে সমষ্টিত। আৰু দেখা যায় সন্মুখৰ ফালে আমাৰ 26ত বিধানসভাৰ সমষ্টিত যদি এখেতক আব্দুল বাতেন খন্দকাৰক যদি আমাৰ এই কংগ্ৰেছ দলৰ টিকেট দিয়ে, তেনেহ'লে তেওঁ বিপুল ভোটত জয়যুক্ত কৰিব বুলি মোৰ আশা। ৰাইজে সেনেকুৱা আব্দুল বাতেন খন্দকাৰক বিচাৰি আছে, যাতে আব্দুল বাতেন খন্দকাৰ টিকেট পায় আৰু তেওঁক বিপুল ভোটত জয়যুক্ত কৰিব বুলি ৰাইজৰ ফালৰ পৰা সম্পূৰ্ণ ৰাইজেই তাক বিচাৰি আছে। গৰাখহনীয়াৰ ক্ষেত্ৰত তেওঁ বহুত লাভান্বিত কৰিছে। সন্মুখৰ দিনটো তেওঁ এই গৰাখহনীয়াত এই আই নদী, মানা নদীৰ ৱৰ্ল্ড বেংকৰ পৰা যিমানখিনি টকা সাহায্য আনিছে, তাৰ নিচিনা আৰু আগত বহুত MLA বিধায়ক আছিল, আব্দুল বাতেন খন্দকাৰৰ নিচিনা এনেকুৱা কাম কৰিব পৰা নাই। আমাক ৱৰ্ল্ড বেংকৰ পৰাও টকা আনি আমাক এই গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিছে। বহুত উৎসাহ হৈছে, যাতে ৰাইজেও তাক বিচাৰি আছে যে আব্দুল বাতেন খন্দকাৰক টিকেটটো লাগে। টিকেট বিচাৰিলেও আব্দুল বাতেন খন্দকাৰক দিলে সবতকৈ ভাল হ'ব। উন্নয়নৰ ৰাস্তা, পকী ৰাস্তা আমাৰ চিজনগ্ৰাম সমষ্টি, আমাৰ চহৰ এলেকাত এটা ৰাস্তা হোৱা নাছিল, কিন্তু আব্দুল বাতেন খন্দকাৰে আমাক যিমানখিনি পকী ৰাস্তা বনাই দিছে। আজি আমি অভয়পুৰীৰ পৰা আমি জপিয়া হৈ, নাম্বাৰপাৰা হৈ, চাকলা হৈ, ভুলকাটোবা দি আমি গুৱাহাটী যাব পৰা হৈছোঁ। আৰু আমি ৰাঙাপানী ইফালৰ পৰা যাই আমি জপিয়াৰ পৰা একদম ৰাঙাপানী হৈ আমি গুৱাহাটী যাব পাৰিম। আমাৰ আৰু কোনো বাৰ্ডেন নাই। ইয়াৰ আগত MLA আছিল, এটা বস্তু কাম কৰা নাই। আৰু বাকীবিলাকে যে টিকেট বিচাৰি আছে, তেখেতে একো নাজানে, আমাৰ সমষ্টিৰ বিষয়ে একো নাজানে। সেইকাৰণে আমাক আব্দুল বাতেন খন্দকাৰক এই টিকেটটো দিব লাগে আমাৰ ৰাইজৰ ফালৰ পৰা। আমাৰ নাম শামসুল আলম, জপিয়া বৰিচলা। যিখিনি কৰ্মদক্ষ গোটেই অসমৰ ভিতৰত চালে বিৰোধী দল হিচাপে বিধানসভাত যিখিনি উল্লেখ কৰিছে, প্ৰশ্ন কৰিছে, তাৰ ভিতৰত 1 নম্বৰতে আছে। সেইকাৰণে আমাৰ কৰ্মদক্ষ বিধায়ক আমি আকৌ বিচাৰিছোঁ যে আমাৰ বিধায়ক মহোদয়ক, আমাৰ ছাৰ আব্দুল বাতেন খন্দকাৰক আকৌ টিকেট দিব, দলে ইনশাল্লাহ টিকেট দিব আৰু জয়যুক্ত হ'ব ইনশাল্লাহ। লগা আছে। আমি 20 বছৰত ভিতৰত আৰু 2জন MLA হৈ গৈছিল, AGPৰো হৈছিল, কংগ্ৰেছৰো আব্দুল হাই নাগুৰি আছিল। তাৰ হাৰত আজি আমাৰ আব্দুল বাতেন খন্দকাৰে অবিৰ উত্তৰ সমষ্টিৰ বিধায়ক হৈ 20 বছৰৰ কাম 5 বছৰতে যিখিনি কৰিছে, সবতকৈ বেছি কাম কৰিছে। আমাৰ অঞ্চলটো হ'ল দুখীয়া অঞ্চল, আৰু গৰখীয়া আৰু বানপানী যি পৰিস্থিতি আমাৰ হয়, তাতে যিখিনি ৰাস্তা আমাৰ ঘৰৰ ওচৰেদি, মোৰ ঘৰ হ'ল জপিয়া মন্দাপাৰা, কীৰ্তনপাৰা বজাৰৰ পৰা নাৰাবিটা এটা বজাৰলৈকে আমাৰ ঘৰৰ ওচৰেদি হাইস্কুল বৰিচলা বজাৰ হৈ এখন ৰাস্তা গৈছে CC। তাৰ কাৰণেই আমি আব্দুল বাতেন খন্দকাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু বৃহৎ এলেকাত আমাৰ বৰগলা যিখন আই নদীৰ ওপৰেদি ব্ৰিজ আছে, কম আৰু আমাৰ বিধায়কজনে যিখিনি কাম কৰিছে, বিগত 70 বছৰত তেনেকুৱা কাম হোৱা নাই বুলি মই দাবী কৰোঁ। কিয়নো আমাৰ জিপিত 1 কিলোমিটাৰো পাকা ৰাস্তা নাছিল, এতিয়া আমাৰ 13 কিলোমিটাৰ পাকা ৰাস্তা হৈছে। তাৰ প্ৰমাণ মোৰ ঘৰৰ সন্মুখেদি 3 কিলোমিটাৰ পাকা ৰাস্তা হৈছে, আৰু বৰ্তমান আৰু 3 কিলোমিটাৰ টেণ্ডাৰ হৈ আছে, যিকোনো সময়ত ষ্টাৰ্ট হ'ব। চেংচন কৰাই লৈছে। ইয়াৰ মাজত আমাৰ বৰিশালা, আমাৰ জিপিও হাঙ্গুৰ খাইছে। তাৰ মাজত আমাৰ এই জিপিত 2টা ভাগত বিভক্ত, তাৰমানে নদীৰ পূব পাৰ আৰু পশ্চিম পাৰ। এই নদীত বহুত ধৰণৰ কাম কাজ, মানে পাৰ্কোবায়নৰ কাম বহুবাৰ কৰিছে। তাৰমানে যদিও যেনেকুৱা নদীৰ গতি
এই পাৰ্কোবায়নৰ কামত কোনো 125 কোটি ইয়াৰ মাজতে আমাৰ জপিয়া জিপিখিনি সাঙুৰ হৈছে। আমিতো এক কথাত আমি আমাৰ ইঞ্জিনিয়াৰ বাতন ছাৰক আমি বিচাৰোঁ, আৰু কিয়নো যিখিনি কাম কৰিছে ইয়াতকৈ আৰু আমি সফল বিধায়ক আমি পাম নে নাপাম সেইটো বহুত দূৰৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।